আজি এলায়েন্স এতিয়ালৈকে হৈ নুঠাৰ কাৰণ হৈছে মাইনৰিটি সিট, যেনেকৈ ধিং, দলগাঁও, মন্দিয়া এইবিলাক সিট লৈ কিনে কংগ্ৰেছে ইতিমধ্যে ৰকিবুলৰ নেতৃত্বত তেখেতৰ এজেণ্টৰ জৰিয়তে পইচা উঠাইছে। আপুনি কম পইচা উঠোৱা নাই, ক'ৰবাত 3 কোটি 4 কোটি 5 কোটি একটা কেণ্ডিডেটৰ পৰা উঠাইছে। সেইকাৰণে আপোনাৰ এলায়েন্সটো হৈ উঠা নাই। কংগ্ৰেছে যিখিনি টিকেট দিছে, কেছ ফৰ টিকেট আৰু টিকেট ফৰ কেছ, এই দুটাই হৈছে। আৰু ইয়াৰ কাৰণে কংগ্ৰেছ এইবাৰ বিধ্বস্ত হোৱাৰ পথত। মাইনৰিটি অঞ্চলত ভাবিছিলোঁ যে অলপ চলপ সিট পাব বুলি, কিন্তু যিহে পইচা উঠোৱাৰ ইহঁতৰ মানে খক, গতিকে এইবাৰ মাইনৰিটি অঞ্চলৰ পৰা বিধ্বস্ত হ'ব আৰু ৰিজাল্ট গৈ এই বিহাৰৰ যিটো হৈছে তাতকৈ এটা দুটা হয়তো প্লাছ মাইনাছ এটা দুটা হ'ব পাৰে। আজি 1 বছৰৰ পৰা প্ৰেক্টিছ চলি আছে যে আপোনাৰ অখিল গগৈ, আপোনাৰ লুৰিণজ্যোতি গগৈ বিৰোধী এটা বনাই কিনে আপোনাৰ চৰকাৰ গঠন কৰিব। চৰকাৰৰ সপোন ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়াও তেখেতসকলে আজিও আপোনাক অহাকালিলৈ নমিনেশ্যন শেষ হ'ব। 23 তাৰিখ নমিনেশ্যন লাষ্ট ডেট। আজি ডিব্ৰুগড়ত বহিছে, বহাৰ পিছতো এলায়েন্সটো হৈ নুঠিলে। ইয়াৰ কাৰণ এটাই, পইচা উঠাইছে, পইচা ঘূৰাব লাগিব। পইচা কোনে ঘূৰায়? এনেও হাৰি আছে, তেনেও হাৰি আছে। গতিকে পইচাটো ঘূৰোৱা ইচ্ছা নাই, যাৰ কাৰণে এলায়েন্সটো হৈ উঠা নাই। আজি এলায়েন্স এতিয়ালৈকে হৈ নুঠাৰ কাৰণ হৈছে মাইনৰিটি সিট, যেনেকৈ ধিং, দলগাঁও, মন্দিয়া এইবিলাক সিট লৈ কিনে কংগ্ৰেছে ইতিমধ্যে ৰকিবুলৰ নেতৃত্বত তেখেতৰ এজেণ্টৰ জৰিয়তে পইচা উঠাইছে। আপুনি কম পইচা উঠোৱা নাই, ক'ৰবাত 3 কোটি 4 কোটি 5 কোটি একটা কেণ্ডিডেটৰ পৰা উঠাইছে। সেইকাৰণে আপোনাৰ এলায়েন্সটো হৈ উঠা নাই। কংগ্ৰেছে যিখিনি টিকেট দিছে, কেছ ফৰ টিকেট আৰু টিকেট ফৰ কেছ, এই দুটাই হৈছে। আৰু ইয়াৰ কাৰণে কংগ্ৰেছ এইবাৰ বিধ্বস্ত হোৱাৰ পথত। মাইনৰিটি অঞ্চলত ভাবিছিলোঁ যে অলপ চলপ সিট পাব বুলি, কিন্তু যিহে পইচা উঠোৱাৰ ইহঁতৰ মানে খক, গতিকে এইবাৰ মাইনৰিটি অঞ্চলৰ পৰা বিধ্বস্ত হ'ব আৰু ৰিজাল্ট গৈ এই বিহাৰৰ যিটো হৈছে তাতকৈ এটা দুটা হয়তো প্লাছ মাইনাছ এটা দুটা হ'ব পাৰে। আজি 1 বছৰৰ পৰা প্ৰেক্টিছ চলি আছে যে আপোনাৰ অখিল গগৈ, আপোনাৰ লুৰিণজ্যোতি গগৈ বিৰোধী এটা বনাই কিনে আপোনাৰ চৰকাৰ গঠন কৰিব। চৰকাৰৰ সপোন ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়াও তেখেতসকলে আজিও আপোনাক অহাকালিলৈ নমিনেশ্যন শেষ হ'ব। 23 তাৰিখ নমিনেশ্যন লাষ্ট ডেট। আজি ডিব্ৰুগড়ত বহিছে, বহাৰ পিছতো এলায়েন্সটো হৈ নুঠিলে। ইয়াৰ কাৰণ এটাই, পইচা উঠাইছে, পইচা ঘূৰাব লাগিব। পইচা কোনে ঘূৰায়? এনেও হাৰি আছে, তেনেও হাৰি আছে। গতিকে পইচাটো ঘূৰোৱা ইচ্ছা নাই, যাৰ কাৰণে এলায়েন্সটো হৈ উঠা নাই। আজি এলায়েন্স এতিয়ালৈকে হৈ নুঠাৰ কাৰণ হৈছে মাইনৰিটি সিট, যেনেকৈ ধিং, দলগাঁও, মন্দিয়া এইবিলাক সিট লৈ কিনে কংগ্ৰেছে ইতিমধ্যে ৰকিবুলৰ নেতৃত্বত তেখেতৰ এজেণ্টৰ জৰিয়তে পইচা উঠাইছে। আপুনি কম পইচা উঠোৱা নাই, ক'ৰবাত 3 কোটি 4 কোটি 5 কোটি একটা কেণ্ডিডেটৰ পৰা উঠাইছে। সেইকাৰণে আপোনাৰ এলায়েন্সটো হৈ উঠা নাই। কংগ্ৰেছে যিখিনি টিকেট দিছে, কেছ ফৰ টিকেট আৰু টিকেট ফৰ কেছ, এই দুটাই হৈছে। আৰু ইয়াৰ কাৰণে কংগ্ৰেছ এইবাৰ বিধ্বস্ত হোৱাৰ পথত। মাইনৰিটি অঞ্চলত ভাবিছিলোঁ যে অলপ চলপ সিট পাব বুলি, কিন্তু যিহে পইচা উঠোৱাৰ ইহঁতৰ মানে খক, গতিকে এইবাৰ মাইনৰিটি অঞ্চলৰ পৰা বিধ্বস্ত হ'ব আৰু ৰিজাল্ট গৈ এই বিহাৰৰ যিটো হৈছে তাতকৈ এটা দুটা হয়তো প্লাছ মাইনাছ এটা দুটা হ'ব পাৰে। আজি 1 বছৰৰ পৰা প্ৰেক্টিছ চলি আছে যে আপোনাৰ অখিল গগৈ, আপোনাৰ লুৰিণজ্যোতি গগৈ বিৰোধী এটা বনাই কিনে আপোনাৰ চৰকাৰ গঠন কৰিব। চৰকাৰৰ সপোন ভাঙি চুৰমাৰ হৈ গ'ল। এতিয়াও তেখেতসকলে আজিও আপোনাক অহাকালিলৈ নমিনেশ্যন শেষ হ'ব। 23 তাৰিখ নমিনেশ্যন লাষ্ট ডেট। আজি ডিব্ৰুগড়ত বহিছে, বহাৰ পিছতো এলায়েন্সটো হৈ নুঠিলে। ইয়াৰ কাৰণ এটাই, পইচা উঠাইছে, পইচা ঘূৰাব লাগিব। পইচা কোনে ঘূৰায়? এনেও হাৰি আছে, তেনেও হাৰি আছে। গতিকে পইচাটো ঘূৰোৱা ইচ্ছা নাই, যাৰ কাৰণে এলায়েন্সটো হৈ উঠা নাই।